Hi guys, good morning. আশা কৰোঁ সকলোৰে ভাল। মই অন্য এটি ভিডিঅ'লৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। এয়া আজি ৰাতিপুৱা এয়া ল'ৰাটোৰ কাৰণে টিফিন বনাইছোঁ। ব্ৰেড বাটাৰ দি গৰম কৰি দিছোঁ। তাৰপাছত আৰু চচ দিছোঁ অলপমান। সেয়ে এয়া খিচিৰি বনালোঁ ল'ৰাৰ কাৰণে। খিচিৰিয়ে খোৱা মই বেছিকৈ। দালি আৰু চাউল অলপমান বহাই দিওঁ এনে নৰ্মেল পিঁয়াজ দি। তাৰপাছত কেতিয়াবা আলু পিটিকা ভাত দিওঁ, সেয়ে দিওঁ, বেলেগ নিদিওঁ আৰু আলু পিটিকা ভাত আৰু খিচিৰিয়ে এই দুটা বদলা বদলি কৰি দিওঁ। বেছি নাখায়, 2-4 চামুচ খায়, সেইখিনিয়ে যথেষ্ট দিয়কচোন ৰাতিপুৱা। মুনা উঠা উঠা, মুনা গুড মৰ্ণিং। এইবাৰ ল'ৰাটোক মাতি দিছোঁ, মানে আগতে উঠাই নিদিওঁ। আগতে উঠাই দিলে আৰু সি বৰ দিগদাৰ হয়, কামখিনি কৰি ল'ব। কামখিনি কৰা হোৱাৰ পাছত আৰু মাতি দিওঁ, সি উঠে। এইবাৰ মুখ হাত ধুৱাই দিম, দি আৰু খোৱা লোৱা কৰি স্কুলৰ কাৰণে ৰেডি কৰি দিম লাহে কৰি। এয়া ল'ৰাটো শুই উঠি এতিয়া আৰু তাক মুখ হাত ধুৱাই দিব লাগিব, দি আৰু খিচিৰি খুৱাব লাগিব। অলপমান বনাইছোঁ যে, খিচিৰিটো খুৱাই আৰু ড্ৰেছ পিন্ধাব লাগিব। এয়া খিচিৰি খুৱাই আছোঁ তাক। খিচিৰি খাই অৱশ্যে ৰাতিপুৱা অলপ দেৰিলৈকে মুখত লৈ আছে, দেখিছেনে? সেনেকৈ খাব আৰু অলপমান 4-5 চামুচ, সেইখিনিয়ে যথেষ্ট দিয়কচোন। 4-5 চামুচে। এয়া ড্ৰেছ পিন্ধি ৰেডি, ল'ৰাক থৈ আহোঁ ৰ'ব। এয়া ল'ৰাক স্কুলত থৈ আহিলোঁ। থৈ আহি আৰু অলপমান বহি আছোঁ, ভাগৰ লাগিছে অলপ। বিৰাট ৰ'দ দিছে না, গৰম লাগে। সেইবাবে তাক থৈ আহি অলপমান ৰেষ্ট লৈছোঁ। এইবাৰ আৰু দিনটোৰ কামখিনি কৰিব লাগিব, কানি কাপোৰ ধুব আছে, সেইখিনি কৰিব লাগিব। ঠিক আছে তেতিয়াহ'লে, চাই থাকিব। এতিয়া আৰু তাক থৈ অহাৰ পাছত অলপ ৰেষ্ট কৰিলোঁ, কৰি আৰু তাক খিচিৰি বনাই দিছিলোঁ যে, সেয়া খিচিৰি ময়ো খাব লৈছোঁ অলপমান। আৰু কণী আমলেট বনাই লৈছোঁ এটা, আৰু লাল চাহ, সেইখিনিয়ে খাওঁ। খাই আৰু বহুত কাম আছে, কানি কাপোৰ ধুব আছে, ধুই লওঁ। এয়া কাপোৰ ধুব যাওঁ মই, ওপৰত ধুই আহিম কাপোৰখিনি। ওপৰত মানে ৰুমতে ধুম, ওপৰত মেলি দিব লাগিব। তাৰমানে তলত তাৰমানে ওপৰত তাৰমানে বিৰাট ৰ'দ যে, ধুব দিগদাৰ হয়, সেইকাৰণে আৰু এয়া ৰুমতে ধুলোঁ। ধুই এতিয়া মেলি দি আহোঁ কাপোৰখিনি। ওপৰত দিলে পটককৈ শুকাই যায়, বেছি টাইম নালাগে। বতাহ দি আছে বিৰাট, ৰ'দটো কিন্তু আজি বেছি ৰ'দ নাই। আৰু এইফালে ফুলবোৰ দেখিছেনে কেনেকৈ মৰহি গৈছে? মই এইকেইদিন যে ঘৰত আছিলোঁ, পানী দিয়া হোৱা নাই। এইফালে মানিমুনি হৈছিল, বহুত খাম বুলি ভাবি আছিলোঁ। এই বঙাইগাঁৱত আহিলোঁ যে, পানী দিয়া নাই। এইবিলাকতো মৰিছেয়ে ফুলবিলাক, আৰু মানিমুনি কেইডালো একদম নষ্ট হৈ গৈছে। সেইকেইডালো খাব নাপালোঁ আৰু উপায় নাই, কি কৰিব। সেয়া ওপৰত কাপোৰ মেলি দিব যাই আছোঁ। কাপোৰখিনি মেলি দি আৰু ল'ৰাক আনিব যাব লাগিব। টাইম হ'বই 12:30 বজাত, 12:15 ছুটি হয় তাৰ। সেইকাৰণে অলপ আগত যাবলৈ, যিহেতু নতুন স্কুল, সোনকালে ছুটি হ'লে তাৰমানে ৰৈ থাকিলে অলপমান ভালো নাপাব পাৰে সি। নতুন ঠাই যিহেতু, নতুন স্কুল, ফ্ৰেণ্ডবিলাকো নতুন, অলপ টান পাব। সেইবাবে মই 10 মিনিট 15 মিনিট আগতে যাই থিয় হৈ থাকোঁ। যেতিয়াই গেটখন খুলি দিয়ে, মুঠতে মোক যেন দেখা পায়, ভাল লাগিব, সেইকাৰণে। এতিয়া কাপোৰ মেলি দিয়া হৈ গ'ল। এয়া আহিলোঁ, তালা মাৰি থৈ যাওঁ ৰুমটো, তাৰমানে ওপৰত যে, ভয় লাগে কোনোবা আহি যদি আৰু সোমাই, ভয়ো লাগে। সেইকাৰণে আৰু নিজকে টেনশ্যন নোহোৱাকৈ তালাটো মাৰি থৈ যাওঁ। এয়া আহিলোঁ, ভৰি হাতখিনি ধুলোঁ, ধুই আৰু এতিয়া তাক আনিব যাওঁ। দেৰি হৈছে, 12:15 ছুটি হয় তাৰ। 12টা বাজিলেই। এতিয়া যাওঁ। ল'ৰাটোক স্কুলত লৈ আহোঁ, স্কুলৰ পৰা লৈ আহি আকৌ লগ পাই আছোঁ আপোনালোক। উঠা ওপৰত। এয়া ল'ৰা আহি পাল। এয়া গান শুনিছেনে? কিবা শিকাইছে বোলে, স্কুলৰ চং। সেইটো বোলে কিতাপৰ ৰাইমছ নাই। মই কিতাপৰ ৰাইমছ নেকি? নহয়, এইটো আমাৰ স্কুলৰ চং হয়। শিকাইছে বোলে, তাকে অলপমান গুণগুণাই আছে যিখিনি পাৰিছে। আৰু এতিয়া আহিয়ে মুখ হাত মানে একেলগে গায়ে ধুৱাই দিলোঁ। গা ধুৱাই দি আৰু তাক এয়া খাব দিছোঁ। ভাত নাখায় বোলে, ৰাতিপুৱা খিচিৰি খাইছে যে, খাব টান পায়। আৰু ব্ৰেডে খাল, ব্ৰেডকে গৰম কৰি দিলোঁ বাটাৰে দি অলপমান, আৰু চচ লৈছে। এতিয়া আৰু ভাত বনাওঁ। ভাইটি আহিব আমাৰ, সেইদিনা জেঠীমা ঢুকাইছিল। এই জেঠীমাৰ ভাইটি বেলেগত নাখায় যে, হোটেল আছে, মোৰ তাতে খায়, পইচা দি খায়। কিবা নিয়ম নাজানো আৰু এইবিলাক। পইচা 1 টকা বা 2 টকা দি খায় বোলে, ভোক লাগিছে, বাহিৰত খাব নাপায়। এইটো আৰু নিজৰ ঘৰ, খাই মানে আহা তেনেহ'লে খাই যাবা। তাকে ঘুগনি বনাইছোঁ, কাবুলী বুট আলু ভিজাই থৈছিলোঁ। ময়ো এতিয়া খাই লৈ সিয়াৰ লগতে আহিম। চিমলাগুৰিত সি মোক উঠাই দিব বাছত।
একেলগে মই ঘৰত আহিম বঙাইগাঁৱত এয়া ঘুগুনিখন হ'লে বেছি নহয় অলপ বনাইছোঁ যিহেতু নাথাকোঁ আহিমে গুচি ৰ'লে আৰু কোনে খাব এনে থাকিলেতো ৰাতি খাব পাৰিলোঁ হয় সেইকাৰণে গোটেই কমপ্লিট কৰিব লাগিব খাই এইফালে ঘৰৰে এয়া মান ধনিয়া লৈছোঁ নাইয়ে এইকেইদিন পানী দিয়াৰ অভাৱতে মানে বেছি হোৱা নাই তাকে কুটি দিম অলপমান ভাল লাগে নহয়নে ধনিয়াতকৈ মই মান ধনিয়াটোৱে ভাল পাওঁ চব্জিত কিন্তু আৰু যিকোনো চব্জি বনালে একে চেণ্টটো ওলায় সেইটোৱে অসুবিধা এইফালে কণী আমলেট বনাইছোঁ সেয়ে আৰু আজি আৰু হেৰি জিকা ভাজি আছে জিকা আৰু আলু ভাজিছোঁ সেয়ে আৰু এইখিনিয়ে এয়া অলপমান গৰম মছলা দিছোঁ শেষত দি আৰু এয়া নমাই লৈছোঁ ৰেডি হ'ল আমাৰ ঘুগনি এইফালে ভাতটো বহাই দিছোঁ এয়া ৰেডি কেনেকুৱা দেখিছে ভাল দেখিছেনে বিৰাট টেষ্টি হৈছিল কিন্তু খাবৰ কাৰণে এয়া দুপৰীয়া থালিখন আমাৰ ঘুগুনি জিকা ভাজি কণী আমলেট এইফালে ল'ৰা মামেক আহিছে যে মামেকক ভাত খাব দিছোঁ মামেকৰ মোবাইলটো ল'লে গেম খেলাৰ কাৰণে গেম খেলি এতিয়া আমি আহিলোঁ গাড়ীত উঠিছোঁ বাছত ল'ৰা আৰু মই ভাইটি উঠাই দি গ'ল ৰুমৰ পৰা বেছি দূৰ নহয় আমাৰ ৰুমৰ পৰা চিমলাগুৰি ওচৰতে তথাপিতো ক'লোঁ একেলগে উঠাই দিয়াৰ পিলপিলিত যোৱাতকৈ উঠাই দিলে এয়া আমি গৈ আছোঁ অলপ সময় যোৱাৰ পাছতে ল'ৰা আৰু টোপনি আহিব সি গাড়ীত উঠিলেই টোপনি আহে এয়া দেখিছেনে শুইছেহিয়ে শুই গ'ল তাৰপিছত অলপ সময় যোৱাৰ পাছত আৰু উঠিবহি তাৰমানে হেৰি মই ভাড়া দি দিওঁ তাৰো আজিকালি ডাঙৰ হৈছে যে কোলাত ল'ব বিৰাট কষ্ট হয় টোপনি গ'লে ওজনটো বেছি হয় সেইকাৰণে এয়া শুই উঠিল এতিয়া পামে আৰু আমি বেছি দূৰ নাই বিজনী পাৰ হৈছোঁ সেইকাৰণে বিজনী পাৰ হ'লে সি উঠিয়ে যায় এয়া ঘৰ আহি পালোঁ আহি এয়া খেলাত লাগিছে সি কানি কাপোৰ নিজে খোলে আজিকালি ডাঙৰ হৈছে যে খুলিব পাৰে এইফালে আৰু ভিনদেউ হয়তো আমাৰ কালি দেউতাৰ যে শ্ৰাদ্ধ কৰিব নদীৰ পাৰত কৰে যোগীগোপাত অষ্টমী তাৰে কাৰণে যোগাৰ কৰি আছে দনা কাটি আছে প্ৰসাদ চসাদ দিয়াৰ কাৰণে এইটো ভিনদেউ হয় আৰু এইফালে মায়ে চাকি বন্তি জ্বলাই দিছে মই আৰু চাকি বন্তি জ্বলাই চাহ তাহ খালোঁ খাই ল'ৰাকো চাহ খাব দিছোঁ দি আৰু সেইখিনিয়ে আজিৰ ভিডিঅ'টো কালিৰ পৰা বঙাইগাঁৱৰ পৰা ভিডিঅ' পাব গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ সকলোকে এয়া পৰিৱেশ দেখিছেনে সন্ধিয়া হ'বই গতিকে আজিৰ ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ বাই বাই গুড নাইট